जल जीवन मिशन में भ्रष्टाचार, अखिल गोगोई का बड़ा खुलासा। बीजेपी सरकार में बिना कमीशन के नहीं मिलता का। नमस्कार, आप देख रहे हैं न्यूज़ 1 नॉर्थ ईस्ट। आज की सबसे बड़ी खबर, शिवसागर के विधायक अखिल गोगोई ने जल जीवन मिशन JJM में भारी भ्रष्टाचार का आरोप लगाते हुए बीजेपी सरकार पर सीधा निशाना साधा है। गोगोई ने कहा है कि असम में JJM के तहत कोई भी ठेकेदार तब तक काम नहीं पा सकता जब तक वो संबंधित मंत्री या नेताओं को 5 से 10% कमीशन ना दे। अखिल गोगोई ने खुलासा किया कि 1 करोड़ के टेंडर पर पहले ही 5 लाख रुपए एडवांस कमीशन देना पड़ता है और ये पैसा सीधे मुख्यमंत्री हिमंत विश्व शर्मा की कैबिनेट के मंत्रियों तक जाता है। उन्होंने ये भी कहा है कि पहले ये रकम सीधा जल जीवन मिशन के मंत्री जयंत मल्ला बरुआ तक पहुँचती है। गोगोई ने दावा किया है कि कुछ विधायक भी अब कमीशन लेने लगे हैं। प्रश्न ये है कि जल जीवन जैसी योजनाओं को भी भ्रष्टाचार की गंदगी में डुबो दिया गया है। মই আপোনালোকক এটা কথা খুব খাটাংকে কৈ দিওঁ, এইটো আপোনালোকে ভালকে প্ৰচাৰ কৰিব। এইটো অলপ কমকে প্ৰচাৰ হয়, আজিকালি বিজেপি চৰকাৰৰ বিৰুদ্ধে কথাবিলাক কমকে প্ৰচাৰ হয়, ভালকে প্ৰচাৰ কৰিব। যিকোনো এজন JJMৰ ঠিকাদাৰক সুধি লওক যে প্ৰত্যেকজন জল জীৱন মিছনৰ ঠিকাদাৰে কাম পাবৰ কাৰণে মন্ত্ৰীৰ কাৰণে 5ৰ পৰা 10% কমিশ্যন দিবলগীয়া হৈছে। কামটো পাবহে, পইচা পোৱাই নাই, কাম আৰম্ভ কৰাই নাই। প্ৰথমতে টেন্ডাৰ মাৰিয়ে এডভান্স তেওঁলোকে 5ৰ পৰা 10%, অৰ্থাৎ 1 কোটি টকাৰ কাম ললে 5 লাখ টকা এডভান্স হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ মানুহক পইচা দি আহিব লাগে। আগতে এই পইচাটো দিব লাগিছিলে অভিভাৱক মন্ত্ৰীবিলাকক, অভিভাৱক মন্ত্ৰী, জিলাৰ অভিভাৱক মন্ত্ৰীবিলাকক, আৰু আজিকালি এই পইচাটো দিব লাগে ডাইৰেক্টলি PHC মন্ত্ৰীজনক জয়ন্ত মল্ল বৰুৱা। এটা 5ৰ পৰা 10% টকা দেই, 5ৰ পৰা 10% টকা 1 নম্বৰ। 2 নম্বৰ, বহু ঠাইত মই শুনিছো যে আমাৰ বিধায়ক বিলাকৰ কিছুমানেও, মই সকলো বুলি কোৱা নাই আকৌ দেই, কিছুমান বিধায়ক বিলাকৰ কিছুমানেও কি কৰে 3% কমিশ্যন লয়। এতিয়া ৰণোজ পেগু আমাৰ শিৱসাগৰৰ মন্ত্ৰী আছিলে, মানে কি কয় গাৰ্জিয়ান মিনিষ্টাৰ, গতিকে ৰণোজ পেগুও চাগে পাইছে। মই নামটো নকওঁ, নামটো কোৱাটো উচিত নহয় ন, এইটো কোৱাটো উচিত নহয়। মই পাৰ্চনিফাই কৰিব খোজা নাই, মই কাকো গাত চেকা লগাবৰ কাৰণে কথাটো কোৱা নাই। আচল সত্যটো হ'ল যে JJMৰ ঠিকাদাৰ বিলাকে 5ৰ পৰা 10% মন্ত্ৰীক কমিশ্যন দিব লাগে আৰু 3% কিছুমান বিধায়কক, সকলো বিধায়কক নহয়, কিছুমান বিধায়কক কমিশ্যন দিব লাগে। গতিকে 10 + 3 13, নহলে 5 + 3 8, 8 বা 13 এই শতাংশ কমিশ্যন যদি দিয়ে, 1 কোটিত যদি 13 লাখ দিলে, তাৰপিছত কাম কৰিবলৈ পইচাটো থাকিলে। কামটো আপোনালোকে দেখিছে, JJMৰ কাম কৰি এতিয়া ভালকে পানী পোৱা নাই। বেছিভাগ ঠাইতে মেচিনটোৱে ক'ৰবাত নচলে, ক'ৰবাত পানী বেয়াকে ওলায়, ক'ৰবাত পাইপডালে নবহালে, ক'ৰবাত পাইপ টেপটো আছে, হৰ ঘৰ মে টেপ হে, ঘৰ ঘৰ মে পানী নেহি হয়, ঘৰ ঘৰ জল দিব কৈছিলে, ঘৰ ঘৰ টেপ হে, হৰ ঘৰ জল নেহি। তো এনেকুৱা পৰিস্থিতি হ'ল। গতিকে এই মুহূৰ্তত মই ভাবো যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সংগঠিত আটাইতকৈ ডাঙৰ কেলেংকাৰীটোৰ নাম জল জীৱন মিছনৰ কেলেংকাৰী। এই কেলেংকাৰীটো 16,000 কোটি টকাৰ বিল ইতিমধ্যে দিলে আৰু 12,000 কোটি টকাৰ বিল দিবলৈ বাকী আছে। 16 + 12 কিমান হ'ব? 28,000 কোটি টকাৰ কেলেংকাৰী। 28,000 কোটি টকাৰ কেলেংকাৰী হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ দিনত হৈছে। এইটো লোকডাক কৰি একো লাভ নাই। 28,000 কোটি টকাৰ কেলেংকাৰী PHC জল জীৱন মিছনত হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ দিনত হৈছে। ইয়াৰ ভাগ হিমন্ত বিশ্বই পাইছে, ইয়াৰ ভাগ সৰ্বানন্দ সোণোৱালেও পাইছে, ইয়াৰ ভাগ গাৰ্জিয়ান মিনিষ্টাৰ বিলাকেও পাইছে, ইয়াৰ ভাগ মন্ত্ৰীও পাইছে। গতিকে এই কথাটো কোৱাৰ কাৰণে মোক জগৰীয়া কৰে। এই কথাটো মই যদি কমিশ্যন ললোহেঁতেন, মই এই কথাটো কম নেকি? কওক, 1000% খাটাং, 1000% খাটাং। এই কথাটো আজি আপোনালোকে ডাঙৰকে উলিয়াব বুলি মই ধেমাজিৰ সাংবাদিকসকলক অনুৰোধ কৰিছো। মই জানো যে আপোনালোকে নিউজটো পঠিয়াব, তাতে ওলাই নে নাই চেকনি ধেই নহয়, ওলাই নে নাই মই নাজানো, কিন্তু এইটো কথা খাটাং। ব্যুৰো ৰিপৰ্ট, न्यूज़ 1 नॉर्थ ईस्ट, गुवाहाटी।